শকত হোৱাৰ বন দৰৱ। ১ নম্বৰ ব্ৰাহ্মী শাকৰ শিপা চূৰ্ণ শতমূলৰ ৰসেৰে সদায় খালে ক্ষীণ শৰীৰ শকত হয়। আৰু ২ নম্বৰ বন দৰৱ হ'ল ৰঙালাওৰ গুটিৰ শাহৰ জোল সদায় বনাই অলপ অলপকৈ খালেও স্বাস্থ্য ভাল হয় আৰু ক্ষীণ শৰীৰ শকত হয়। ৩ নম্বৰ বন দৰৱ হ'ল কুঁহিয়াৰৰ ৰসত অকণ চূণৰ পানী মিলাই খালে শৰীৰ শকত হয়। আৰু ৪ নম্বৰ বন দৰৱ হ'ল পচতীয়া পাতৰ শুকান গুড়া ঘিউৰ লগত খালে একদম একেবাৰে লেৰেলা মানুহো শকত হয়। আৰু ৫ নম্বৰ বন দৰৱ হ'ল শতমূলৰ আলু গাখীৰত সিজাই খালে শৰীৰ শকত আৱত হয়, লগতে বহুত শক্তিও বাঢ়ে। যদি শৰীৰ দুৰ্বল হয় শক্তি বাঢ়ে। ৬ নম্বৰ শকত হোৱা বন দৰৱ হ'ল সদায় এবেলাকৈ ঘিউত ৰুটি বনাই গাখীৰত জুবুৰিয়াই খাব লাগে, তেতিয়াও ক্ষীণ শৰীৰ শকত হয়। আৰু ৭ নম্বৰ বন দৰৱ হ'ল সদায় এপোৱাকৈ কেঁচা বুট খালে ক্ষীণ শৰীৰ শকত হয় আৰু দেহত শক্তি বাঢ়ে। ৮ নম্বৰ বন দৰৱ হ'ল গাখীৰত কাজু বাদাম কেইটামান পিহি দি মৌ অলপ মিলাই সদায় পুৱা খাব লাগে, তেতিয়াও ক্ষীণ শৰীৰ শকত হয়।